অসমীয়া বিভাগৰ এজন ছাত্ৰ লিখা লিখি কৰোঁ অকণমান সেইকাৰণে বিভিন্ন সময়ত বিভিন্ন ঠাইত মাত মাতি আহিছোঁ যদি পতনোৱা মানুহৰ এছামে এনে এক পৰিস্থিতিলৈ শংকৰদেৱৰ ধৰ্মটো লৈ গৈছে সেই তেনে পৰিস্থিতিত মাত মাতিও আহিবলৈ বাধ্য হৈছোঁ সেইকাৰণে কেনেকৈ সমাজখন সুশৃংখলাবদ্ধভাৱে চলিব তাৰ বাবে আমি এটা আহ্বান জনাইছোঁ প্ৰত্যেককে যে সকলোৱে ইয়াত যিখনেই সমাজ আছে আমি জানো ইয়াত মহাপুৰুষে সত্ৰ সমাজ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে একশৰণ ভাগৱতী সমাজো নিশ্চয় আছে বা বিভিন্ন সমাজ আছে কিন্তু নামঘৰ এটাই হওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ কম পাতিছে কিন্তু ভকত বহাইছে বৰ্তমান ভকত বাঢ়ি গ'ল ভক্তি কমি গ'ল আৰু প্ৰকৃত ভকত কমি গ'ল নামঘৰ বাঢ়ি গ'ল আচৰিত সভাপতি সম্পাদক হ'বৰ বাবেও নামঘৰৰ খেল ফালিবলৈ ল'লে সঁচাকৈ আচৰিত ইমান নিম্নগামী চিন্তা তেওঁ ভবাই নাই যে তেওঁ সমাজখন কি কৰিছে যিখন দ্বিতীয় বৈকুণ্ঠ সেইখনেই হৈছে সত্ৰ স্থানে স্থানে দেখিবলৈ পোৱা যায় যে কোচসকলৰ এটা নামঘৰ বেলেগ পৃথক বেয়া নাপাব আগতেই কৈ দিছোঁ কলিতাসকলৰ নামঘৰ এটা বেলেগ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টিৰ প্ৰাণকেন্দ্ৰই হৈছে নামঘৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো ভক্তিৰ এনাজৰীয়া প্ৰত্যেকটো জাতি জনজাতিক একত্ৰিত কৰি বান্ধিবলৈ যত্ন কৰিছিল তেওঁ আজি পৃথক হোৱাৰ উদ্দেশ্য কি আছে নামঘৰততো একেখন মজিয়াতে বহি নামষাৰ হৰিনাম কীৰ্তনখিনিতো কৰিব পাৰোঁ তাত আজি ব্যতিক্ৰমী নামঘৰৰ কিহৰ প্ৰয়োজন হৈছে নিজৰ ঘৰত যিখিনি ৰীতি নীতি সেইখিনি বেলেগকৈ কৰোঁ কোনো আপত্তি নাই নিজৰ ঘৰৰ ৰীতি নীতিখিনি বেলেগকৈ কৰা পৃথককৈ কৰাত কোনো আপত্তি নাই কোনোবাই ব্ৰাহ্মণীয়া কৰ্মৰ দ্বাৰা কৰিছে কোনোবাই নাম কীৰ্তনেৰে কৰিছে ঈশ্বৰক সৰ্বস্ব অৰ্পণ কৰি নাম কীৰ্তনকে শ্ৰেষ্ঠ বুলি ভাবি নাম কীৰ্তনেৰে তেওঁ সদাচাৰ নীতি অৱলম্বন কৰিছে তাত কিবা লোকাচাৰ কোনোবাই ধূলা লৈছে ধূলা অৰ্থাৎ তিলক কোনোবাই নাই লোৱা তাত নিন্দাৰ কিহৰ প্ৰয়োজন আছে এই সকলোখিনি পৰিত্যাগ কৰি আমি একেখন মজিয়াতে বহিব পৰাৰ মানসিকতা আমি কিয় হেৰুৱাই পেলাইছোঁ আমি সমাজ ভাঙোন পৰিৱেশৰ দ্বাৰা ফালে কিয় আমি আগবাঢ়ি গৈছোঁ একেখন মজিয়াতে বহিব পৰা সমাজখন আমাৰ মানসিকতা কিয় নাইকিয়া হৈছে আমি শিক্ষা অৰ্জন কৰিছোঁ আনুষ্ঠানিক শিক্ষা অৰ্জন কৰিছোঁ উচ্চ শিক্ষা লাভ কৰিও আমি কি কৰিছোঁ অত্যন্ত নিম্নগামী হৈ পৰিছোঁ ব্ৰাহ্মণক সেৱা নকৰিবা যিজন জ্ঞানহীন ব্ৰাহ্মণ হয় ইয়াত জ্ঞান থকা ব্ৰাহ্মণজনক সেৱা কৰিবৰ বাধা দিয়া নাই যে উপযুক্ত পাত্ৰকহে দান কৰিব লাগে ঠিক উপযুক্ত পাত্ৰকহে সেৱা কৰিব লাগে সকলো সেৱাৰ পাত্ৰ নহয় আৰু যদি সকলো সেৱা পাত্ৰ হয় প্ৰত্যেকেই সেৱাৰ পাত্ৰ হৈ পৰিব কাৰণ সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সেই সমগ্ৰানে চাব পাৰিব লাগিব আজিৰ এই সুতমুনিৰ যি আসন অলংকৃত কৰিছে তেখেত জ্ঞাননিষ্ঠ ব্যক্তি যি সমগ্ৰ অসমতেই তেওঁ পৰিচিত হৈ পৰিছে আপোনা সবে তাৰাৰ সান্নিধ্য পাই বা আমিও সঁচাকৈ আনন্দিত হৈছোঁ শাস্ত্ৰে কৈছে বোলে শ্ৰৱণ কীৰ্তন মূৰ কৰে জৈত্ৰ ও দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ
যে যি স্থানত শ্ৰৱণ কীৰ্তন হয়, য'ত ভগৱন্তৰ সংকীৰ্তন হয়, সেই স্থানেই সত্ৰ, আৰু সেই স্থানেই হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী। শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে যে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ। সেই ভাগকে মাধৱ পুৰুষে লিখিছে যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। তাকে মাধৱ পুৰুষৰ ভাষাৰে 4 নং ঘোষাত এনেধৰণে তেওঁ লিপিবদ্ধ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ পুৰুষেও কীৰ্তনৰ মাধ্যমেৰে সেই একেটি ঘোষাকে লিখিছে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নথাকো ৰৈ, যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। যে আজিৰ এই পদকেইফাকি কোৱাৰ অৰ্থটোৱেই হৈছে যে আজি বিষ্ণু বৈষ্ণৱৰ যি সমবেত হৈছে, সেই স্থান অত্যন্ত পৰম পবিত্ৰ। সেই স্থান আমি বিচাৰিলেও নাপাওঁ। আজি বিভিন্নজনক নিমন্ত্ৰণ জনাইছে, আমি জনাতে বহুকেইজনক নিমন্ত্ৰণ জনোৱাৰ স্বত্তেও তেখেতসকলে আজিৰ এই অনুষ্ঠানটোত আহিব নোৱাৰিলে। আৰু আপোনালোকৰো পূৰ্ব জন্মৰ কিবা ভাগ্য আছিল, সেইবাবে কৃষ্ণ কথা আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিবলৈ এটা সুযোগ মিলিছে। শাস্ত্ৰে কৈছে যে পূৰ্ব জনমৰ পুণ্য অসংখ্যাত, সিটো জন কাণ পাতে কৃষ্ণৰ কথাত।